হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ ওলাই আহিলোঁ। আজি ৰেপিড' মৰা নাই, চুইগি মৰা নাই, মানে উঠিলোঁ দেৰিকৈ। ডিমেশ্বৰ দাৰ কল আহিলে তো ওলাই নগ'লোঁ আৰু ঘৰতে থাকি গ'লোঁ। যিহেতু মই কাইলৈ জনাইছিলোঁ যে মোৰ পেটৰ ছাইডৰ এটাত বিষ হৈ আছে। আজি বিষটো অলপ বেলেগ ধৰণৰ হৈ আছে, কমি আছে বাৰু। তো এইটো বৰ্তমান আছোঁ মই খলিয়ামাৰি। ইয়াত আহিছোঁ, ডিমেশ্বৰ দাৰ জিমৰ ইকুইপমেণ্টখিনি আহিছে এইটো ট্ৰাকত। কালি ৰাতি 11টাতে আহিলে বোলে। তো এতিয়া ডিমেশ্বৰ দা আহিব 4টা বজাত, ডিউটি শেষ হ'লে তেখেতে চাবলৈ পঠিয়াইছে। তো তেখেতক কল কৰিলোঁ, তেনেকৈ কথা হ'ল। মটীয়াখিনি আহি আছে, আহি থাকোঁতে তেখেতে ক'লে ঠিক আছে গাড়ী পঠিয়াই দিম বুলি। তো গাড়ী পঠিয়াই আছে বুলি কৈছে। তো ময়ো ইয়াতে ৰৈ আছোঁ। বৰ্তমান গাড়ী আহি আছে। এনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ বস্তু আহিলে এনেকুৱা ধৰণৰ ট্ৰাকত আহে। ইয়াত আছে কুৰিয়াৰ অফিচ, সেইটো আপোনাৰ ধোতা এক্সপ্ৰেছৰ ওচৰত খলিয়ামাৰি। সেইখিনি গাড়ীত মালখিনি উঠি গ'ল। বহুতখিনি লাগি আছিলোঁ, গতিকে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া দেখাইছোঁ চব আনলোড হৈ গ'ল। এইকেইটা লৈ যাব লাগিব, লৈ যাই নমাব লাগিব। বাকী ইয়াত আছে আপোনাৰ 42টা আইটেম। এইটো হৈ গ'ল মোৰ বন্ধু, ইয়াক লৈ আনিছোঁ। হেল্ল' গাইজ, বৰ্তমান আহি পাইছোঁ ডিমেশ্বৰ দাৰ ঘৰৰ ওচৰতে। এতিয়া পোৱাগৈ নাই আৰু, পামহে। জেগাডোখৰ চাওক কিমান মজা। তুলতুল আৰু মই দুইজনে আহিছোঁ, বস্তুখিনি আনলোড কৰিম। বাকী আপোনালোকক দেখাই থাকিম মই। এতিয়া গৈ আছোঁ, আহি পাই গ'লোঁ। এইখনে জিম। এইটো চেঞ্জিং ৰুম হ'ব, এইটো হৈছে বাথৰুম। ইয়াত ট্ৰেডমিল থাকিব। আহি গ'ল নেকি চাচোন, আহিলে। সেই ওপৰত হ'ব জিমটো। সেইটো হৈ গ'ল লাষ্ট মাল আনলোডিং। চব মাল উঠি গ'ল, এতিয়া গন্তি কৰিব আছে। 42টা মাল গন্তি কৰক। আনবক্সিং কৰা হৈছে। মানে আমাৰ যিজন অনাৰ হয় তেখেতে চাওঁ বুলি কৈছে, কালাৰটো কেনেকুৱা, মেটেৰিয়েলটো কেনেকুৱা আছে, সেইকাৰণে এটা খুলি চাওক। এতিয়া বৰ্তমান বস্তু যিকেইটা দেখিছে আপোনালোকে, সেইটো 30% আহি পাইছে। এতিয়াও 70% বাকী আছে। এতিয়া আৰু বেনাৰ লগাই দিব, গম পাইছে নাই? তাকো মালিকৰ আগত, মালিক নাথাকিলে বেলেগ কথা আছিলে। মই কাইলৈ ভিডিঅ' এটা মানে আপলোড কৰিলোঁ, লাষ্ট ভিডিঅ'টো। তাত মানে মাজত কি হ'ল, এটা বিহু গান এটা লগাই দিছিলোঁ, কপিৰাইট মাৰি দিলে। মুখে কৈ দিবা, মোৰ মাথা বেয়া গ'ল। আকৌ মই যাই পেলাই ইউটিউবত চালোঁ, চাই পেলাই সেইটো কাটি পেলাই আঁতৰাব লাগে। সেইটো আকৌ কৰিলোঁ, আধা ঘণ্টামান লাগিলে, হৈ গ'ল। নাই, সি মোক ভিডিঅ'ত দিওঁতে মই গম পাইছিলোঁ যে সি বহুত ধুনীয়াকৈ পেকিং কৰিছে বুলি। কাৰণ সিহঁতি পেকিং কৰা সিহঁতৰ কামেই হয় ন, ধান্দা যে। কাষ্টমাৰটো খুলিবলৈ ইমান টাইম লাগিছে, যদি সিহঁতি পেকিং কৰোঁতে কিমান টাইম লাগিছে।
এইটো আপুনি হেৰি এইটো পেকিং খোলা যে হেৰি কটাইটো লাগে এইটো ফাষ্টকৈ মাৰিলে চব ফাটি যাব মই এটা কথা গম পাই নাই মই সেইদিনাখন বৰষুণ দি আছে বুলি কৈ ছুইগিত কি হয় নহয় বৰষুণ দিলে 15 টকা এটা বেছিকৈ দিয়ে পাৰ অৰ্ডাৰত হাঁ তো বৰষুণ দি থাকোঁতে মোৰ ওচৰত মানে দুটা ৰেইনকোট আছে তো ৰেইনকোট দুটা ফটা মানে কোনফালৰ পৰা পানী সোমাই নাজানো তো মই কি কৰিলোঁ ব্লিংকিটত 10 মিনিটত মানে ডেলিভাৰী দি দিয়ে তাত গৈ পেলাই চালোঁ ৰেইনকোট আছিলে 121 টকা দাম অৰ্ডাৰ 121 টকা মজা আছে কৈছে মোৰ সেই ডিকিতে আছে মই অৰ্ডাৰ কৰি দিলোঁ 10 মিনিটত আহি ঘৰত পাই গ'ল আপুনি অৰ্ডাৰ দিলে আপোনাৰ ইয়াতো আহি যাব পিঁয়াজ দালি চাউল আলু জলকীয়া চব বস্তু পাব A to Z হা হা তাত দাম প্ৰাইচটো লিখা থাকিব তাত এই হালধীয়া যে পিন্ধি থাকে যে বেগ লৈ থাকে 1500 দিলি মায়ে সিহঁতি ৰাতি 2টালৈকে অৰ্ডাৰ কৰিব পাৰিব পৰহি দিনাখন মই ডেলিভাৰী বয় এটাক লগ পাইছোঁ সি কৈছে বোলে ইমান ধুনীয়া চলি আছে ৰাতি 1টা বজাত ব্লেংকিট অফিচত 40টা ল'ৰা আছে ৰাইডাৰ আজি ফুল খাব নাই হে গোটেইটো ফুলটো আপোনাৰ 2 দিন লাগি যাব দেখিছে যিটো ইমান পেকিং কৰাৰ পিছতো ভাল লাগে বুজিছা নাই 5 মিনিট হৈ গ'ল এইটো আপোনালোকে খোলা 3টা মানুহ নাই চোৱা ভাল ন ধুনীয়া আছে দেই মই কৈছোঁ গাইজ ইয়াত যিখিনি মাল আহিছে নহয় জবৰদস্ত আছে কৈছোঁ নহয় মই কি ক'ম আপোনালোকে আহি নিজে চাই ল'ব এইখন জিমত জিমখনৰ নাম হৈছে মাই জিম মই আপোনালোকক যোনে মেছেজ কৰিব তাক মই এড্ৰেছটো দি দিম আপোনালোকে চাই আহিব পাৰিব কমান ষ্টিকাৰ অলপ ভিতৰত আছে এতিয়া চাওক কি ধুনীয়া কাম কৰিছে মানে এনেকৈ নহয় যে বস্তুটো দেখিবলৈ খুব ধুনীয়া বোলে গধুৰ নাই হেভি নাই কিন্তু আপুনি যদি এইটো উঠায় তেতিয়া গম পাব মালটো কিমান হেভি আছে এইটো মানে লাইফ টাইম দেখিছে মেটেৰিয়েলটো যিহেতু মই ৰঙৰ কাম কৰা মানুহ কি ক'ব কওক এইফালে চাই পেলাই মানে যিমানটো ভাবিছিলোঁ তাতকৈ বহুত ধুনীয়া লাগিছে একদম মানে কালাৰ ফিনিচিং বহুত মজা দিছে তেখেতসকলে জবান দিছিলে যে কোৱালিটিত কম্প্ৰমাইজ নকৰোঁ বুলি তো সেইটোৱে দেখিবলৈ পাইছোঁ 2 দিন লেট হৈছে কিন্তু খুব ধুনীয়া দিছে মই সুখী হৈছোঁ যে নেক্সট ইকুইপমেণ্টৰ লগত মই ডিল কৰিলোঁ বাকী যি কি নহওক একেবাৰে ফুল যেতিয়া আনবক্সিং হ'ব তেতিয়া নিশ্চয় এটা ভাল ভিডিঅ' আপোনালোকে দেখিবলৈ পাব থেংক ইউ এখেতে আপোনালোকে চিনি পাই চাগে তেখেতে হৈছে অনাৰ এই জিমৰ আগতে পাৱাৰ লিফ্টিং কৰিছিলে এতিয়া বডি বিল্ডিং কৰে এতিয়া বৰ্তমান 2 মাহৰ পৰা তেখেতেও ট্ৰেইনিং কৰা নাইকিয়া মই আহি ঘৰ সোমালোহি বৰ্তমান তো তাতে ভাত পানী খুৱাই পঠালে বস্তুখিনি আনলোডিং হৈ গ'ল ওপৰলৈ উঠাই দিলোঁ বস্তুখিনি বহুত ধুনীয়া আহিছে দেই বাকী আজিতো ৰেপিড' চুইগি একো মৰা নহ'ল মানে উঠিলোঁ দেৰিকৈ গাটো ভাল লগা নাছিলে অলপ বিষ হৈ আছিলে এই চাইডে তো আহি গ'লোঁ মানে তালৈ গুচি গ'লোঁ তাতো টাইম লাগি গ'ল আনলোডিং হওঁতে মানে কি হ'ল এটা ট্ৰাকত বহুত মাল আহিছিলে তো সেইটো কাৰণে টাইম লাগি গ'ল তাত গ'লোঁ তাতো দেৰি হৈ গ'লগৈ সেইকাৰণে আহি গ'লোঁ ডাইৰেক্ট ঘৰতে সোমাই দিলোঁ বাকী কাইলৈ যেতিয়া ভিডিঅ' বনাম নেক্সট দিম বাৰু অ'কে বাই বাই গুড নাইট জয় জুবিন দা